নমস্কাৰ বন্ধু-বান্ধৱসকল, আজি আমি আলোচনা কৰিম আসাম পুলিচ ABUB 2025 মডেল পেপাৰ নহয় একচুৱেলি আচলতে এইখন 10টা কুৱেশ্যন আমি লৈ আহোঁ টপ 10 মেথছ কুৱেশ্যন। ইয়াৰ আগতে আমি বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ, যদি চোৱা নাই চাই ল'বা। যদি আজি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলা, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আগলৈ চেম টাইপৰ ভিডিঅ' পাই থাকিব বাবে। ঠিক আছে, চাবা তুমি ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে যে এজন ব্যক্তিয়ে 1200 টকা উপাৰ্জন কৰে। ঠিক আছে, 1200 টকা উপাৰ্জন কৰে আৰু 800 টকা তেখেতে খৰচ কৰি দিলে, তেখেতৰ জমা ধনৰ শতাংশ কিমান? চিম্পল কুৱেশ্যন, এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে তোমাৰ আসাম পুলিচ ABUB। ঠিক আছে, এক্সাম যিহেতু আমাৰ একেবাৰে নজদিক পালেহি, গতিকে এইকেইটা দিন অলপ গুৰুত্ব দি পঢ়া শুনা কৰা। ঠিক আছে, চাবা এজন ব্যক্তিৰ 1200 টকা উপাৰ্জন, মানে তুমি যেনিবা ব্যক্তিজন, তোমাৰ উপাৰ্জন কিমান? যেনিবা দিনত তুমি পোৱা 1200 টকা। ঠিক আছে, চাকৰি পালে তুমি 1200 মান টকাই পাই যাবা। তেতিয়া তোমাৰ খৰচ হৈছে কিমান? খৰচ হৈছে তেখেতৰ 800 টকা। তেতিয়াহ'লে জমা কিমান হৈছে? যিহেতু উপাৰ্জনৰ পৰা তুমি যেনিবা 1200 টকা উপাৰ্জন কৰিছিলা, সেই উপাৰ্জন কৰাটোৰ পৰা যিমানখিনি তুমি খৰচ কৰিলা আৰু যিমানখিনি ৰৈ গ'ল সেইটোৱেতো তোমাৰ কি হৈ যাব? জমা হৈ যাব, হয় নহয়? তেতিয়াহ'লে 1200 টকা তুমি উপাৰ্জন কৰিলা, 800 টকা তুমি খৰচ কৰিলা, তেতিয়াহ'লে তোমাৰ জমা কিমান থাকিব? 400 টকা তোমাৰ এটা কি জমা থাকিব। ঠিক আছে, 400 টকা জমা থাকিব কিমানৰ ভিতৰত? 1200ৰ ভিতৰত, কাৰণ তুমি 1200 টকা উপাৰ্জন কৰিছিলা, তাৰে তোমাক সুধিছে জমা কিমান কৰিছে। যদি তুমি 1200 টকা উপাৰ্জন কৰি 800 টকা খৰচ কৰি দিয়া, 400 টকা জমা থাকিব, 1200টো তলত থাকিব, 400টো ওপৰত থাকিব। আৰু যিহেতু তোমাক শতাংশ সুধিছে, সেইবাবে তুমি কি কৰিব লাগিব? ইনটু 100 কৰিব লাগিব। ঠিক আছে, কাটা কাটি কৰা, যিমান পাবা সেইটোৱেই উত্তৰ হৈ যাব। এই দুটা শূন্যৰ লগত মই দুটা শূন্য কাটা গ'ল, 4ৰে 12 কেইবাৰ যায়? 3বাৰ যায়। আৰু 3ৰে 100 হৰণ কৰিলে কিমান হ'ব? মানে 100 টকা এটা যদি মই 3জনৰ মাজত ডিভাইড কৰি দিওঁ, তেতিয়াহ'লে কিমানকৈ ভাগত পৰিব? 33.33 কৈ ভাগত পৰিব। অপশ্যন নম্বৰ বিটো মোৰ শুদ্ধ হৈ যাব। ঠিক আছে, চিম্পল কুৱেশ্যন আছিলে। যদিহে তুমি তোমাৰ কি বুলি কয় পাৰ্চেণ্টটো যদি তোমাৰ ক্লিয়াৰ আছে, তেতিয়াহ'লে তুমি কোনো কাৰণতে খোকোজা নোখোৱা, তোমাৰ যেনেকুৱা টাইপৰ কুৱেশ্যন সুধিলেও। আৰু তোমাক অসম পুলিচ ABUBত এনেকুৱা ধৰণৰে কুৱেশ্যন সুধিব, অলপ বেছি পাক লগাই দিব, তাৰ ওপৰত ইমান বেছি হাৰ্ড কুৱেশ্যন সোধা দেখা নাযায়। ঠিক আছে, চাই ল'বা তুমি নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন দিয়া আছে 1200 টকা মূলধন 2 বছৰত কিমান শতাংশ সুতৰ হাৰত 1416 হৈ যাব বুলি কৈছে। হৈ যাব মানে কি? যদি তুমি 1200 টকা এটা জমা দিছিলা, মানে ধাৰলৈ দিছিলা, সাধাৰণ সুতৰ হাৰত 1416 টকা হৈ যাব, 2 বছৰত হৈ যাব বুলি কৈছে। মানে তেতিয়াহ'লে সুতৰ হাৰটো কিমান আছিলে সেইটোৱে মোক সুধিছে। ঠিক আছে, তুমি বহুত ছিষ্টেমত কৰিব পাৰিবা, যিহেতু তোমাক SI দিয়াই আছে, SIটো তুমি উলিয়াব পাৰিবা। এইটো হৈছে তোমাৰ কি প্ৰিন্সিপল, আৰু এইটো হৈছে কি মোৰ? এইটো হৈছে মিশ্ৰ ধন। মানে যিটো তোমাৰ চিম্পল ইণ্টাৰেষ্টটো তুমিতো পাবাই। কিয় পাবা? কাৰণ তুমি এমাউণ্টটো দিছিলা। ঠিক আছে, এমাউণ্টটো দিছিলা, আৰু তুমি যিটো 100 টকা দিছিলা, মানে তোমাৰ এমাউণ্টটো যেনিবা 100 টকা আছিলে, আৰু চিম্পল ইণ্টাৰেষ্ট যেনিবা তুমি 10 টকা এটা পালা, মানে এমাউণ্ট হ'ল তোমাৰ 100 টকা, আৰু চিম্পল ইণ্টাৰেষ্ট যেনিবা তুমি 10 টকা এটা পালা। দুয়োটাই মিলি কিমান হৈ যাব? 100য়ে 10য়ে কিমান হৈ যাব? 110 হৈ যাব। আৰু এই 110টো আমি কি বুলি জানো? মিশ্ৰ ধন বুলি জানো। এতিয়া আমাৰ 1200 টকা মূলধন আছিলে, হয় নহয়? 1200 টকা মূলধন আছিলে, 2 বছৰ বুলি কৈছে, কিমান শতাংশ সেইটো সুধিছে, আৰু হৈ গৈছে 1416 টকা। মানে 1416 টকাটো কি হৈছে আমাৰ? 1416 টকাটো হৈছে মোৰ মিশ্ৰ ধন, মানে চিম্পল ইণ্টাৰেষ্ট প্লাছ এমাউণ্টটো। ঠিক আছে, যিটো তোমাক মই 100 টকা দিছিলোঁ, সেইটোতো তুমি মোক দিবই লাগিব, আৰু যে 10 টকা এটা এক্সট্ৰা দিলোঁ, সেই গোটেইখিনিকে মিলি আমি কি বুলি কওঁ? মিশ্ৰ ধন বুলি কওঁ। এতিয়া 1416টো মোৰ কি? 1416টো মোৰ হৈছে মিশ্ৰ ধন। ঠিক আছে, দুটা ছিষ্টেমত তুমি কৰিব পাৰা, যিহেতু তোমাক চিম্পল ইণ্টাৰেষ্টটো তুমি ওলাই ল'ব পাৰিবা। 1416ৰ পৰা 1200টো মাইনাছ কৰিলে কিমান থাকিব? 400, ইফালে 216 টকা থাকিব। 216 টকাটো কি পাইছে? 216 টকাটো সুত পাইছে, মানে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু PRT/100। সেইটো সূত্ৰটো তুমি কৰিব পাৰিবা, বা এটা বেলেগ ছিষ্টেমত মই তোমাক শিকাই দি আছোঁ, তোমাৰ যিটো ভাল লাগে সেইটোত তুমি কৰি ল'বা। ঠিক আছে, 1200 টকা বুলি কৈছে, 1416 টকা হৈ গৈছে। কিয় হৈ গ'ল? কাৰণ সুত পাইছে। কেইবছৰত? 2 বছৰত। 1416ৰ পৰা, যিহেতু চিম্পল ইণ্টাৰেষ্ট প্ৰত্যেক বছৰতে সমান সমান বাঢ়িব, হয় নহয়? গতিকে 1416ৰ পৰা 1416টো কি হৈ গৈছে? সেইটো মানে 1200 টকা মোৰ কি আছিলে? 1200 টকা মোৰ আছিলে মূলধন। মানে মই যদি 1416ৰ পৰা 1200টো মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে থাকিব কিমান? 216 থাকিব। এই 216টো কি? এই 216টো হৈছে সেই 2 বছৰত পোৱা সুতটো, মানে সাধাৰণ সুতটো। এইখিনিতে তোমাৰ প্ৰব্লেম নাই। আমাক কৈছে 1200 টকা মূলধন 2 বছৰত 1416 টকা হৈ যায়, কিমান শতাংশ উলিয়াব দিছে, সেইটোৱে মই ওলাবলৈ গৈ আছোঁ বাৰু, সেইটো আমি গম পাই যাম। ঠিক আছে, 1200 টকা মূলধন 2 বছৰত 1416 টকা হৈ যায়। 1200 টকা মূলধন 1416 টকা কিয় হ'ল? কাৰণ সি কিবা নহয় কিবা এটা সুতৰ হাৰত দিছিলে 2 বছৰৰ বাবে।
2 বছৰৰ বাবে কিমান টকা পালোঁ আমি সুদ পালোঁ মই 216 টকা কাৰণ মই দিছিলোঁ 1200 টকা হৈ গ'ল মোৰ 1416 টকা মানে মই 216 টকা কি পাম 216 টকা মই সুদ পাম ঠিক আছে 216 টকা মই কিয় সুদ পালোঁ 216 টকা মই সুদ এই কাৰণে পালোঁ কাৰণ মই কেই বছৰৰ বাবে দিছিলোঁ 2 বছৰৰ বাবে দিছিলোঁ ঠিক আছে 2 বছৰৰ বাবে দিছিলোঁ মই 2 বছৰত যদি 216 পাইছোঁ এবছৰত কিমান পাম 216 আধা পাম মানে সাধাৰণ সুদ প্ৰতি বছৰতে সমান সমান বাঢ়ে হয় নহয় যদি মই 2 বছৰত 216 পাইছোঁ এবছৰত কিমান পাম 200 আধা হ'ল মোৰ 100 আৰু 16 আধা হ'ল মোৰ 8 মানে মই এবছৰত কেই টকা সুদ পাম এবছৰত সুদ পাম 108 টকা ঠিক আছে প্ৰবলেম নাই 108 টকা মই সুদ পাম এবছৰত আৰু 2 বছৰত পোৱাৰ বাবে মই কেই টকা সুদ পালোগে 216 টকা সুদ পালোঁ ঠিক আছে এবছৰত মই কেই টকা সুদ পাওঁ 108 টকা সুদ পাওঁ কাৰ পৰা পাওঁ মানে কিহৰ ওপৰত বেছ কৰি পাওঁ মই সেই 1200 টকাটোৰ ওপৰত বেছ কৰি পাওঁ এবছৰত সুদ 108 টকা ঠিক আছে মই তেতিয়াহ'লে ডাইৰেক্ট যদি পাৰ্চেণ্ট উলাই দিওঁ মই 1200 টকাটোৰ পৰা 108 টকা এটা মই সুদ পাইছোঁ হেতুৰ মোক শতাংশ লাগে মানে এবছৰত হি কিমান বাঢ়িছিল হেতু চাবলে মইতো এখিনি 1200 ৰ পৰা 108 টো মই যদি 1200 টকাৰ পৰা 108 টকা এটা সুদ পাইছোঁ মানে 1200 টো মই তলত ৰাখি 108 টো ওপৰত দি পেলাই মই যদি ইনটু 100 কৰি দিওঁ তেতিয়াহ'লে মই এবছৰত কিমান টকা সুদ পাইছোঁ হেতু মই গম পালো হয় নহয় বা এটো তুমি 1200 নিদি এটো যদি তুমি 2400 দি পেলাই যদি তুমি 216 কৰি পাতিলা হয় তেতিয়াও তোমাৰ উত্তৰটো একেই হ'ল হয় বাৰু কিন্তু এই কাহিনী একে হৈ গ'ল হয় মানে এখিনি যদি মই যদি 216 পাতিলো হয় আৰু এখিনি যদি মই 2400 পাতিলো হয় আকৌ মই যদি এটুক 2 ৰে কাটিলো হয় 1200 হ'ল হয় আৰু এটুক মই 2 ৰে কাটিলে 108 হ'ল হয় আলটিমেটলি গৈ কিনে একে থাকিলে মানে 108/1200 ঠিক আছে বহুত বেছি ভিতৰত সোমাব নাযাবে ভুল হ'ব কিবা কাৰণত ঠিক আছে তুমি এটোৱে জানি থোৱা যে 1200 টকাৰ মোৰ আছিল মূলধন 1200 টকা মূলধন 2 বছৰত মই 216 টকা মই সুদ পাওঁ গতিকে 216 টকা মই যদি 2 বছৰত সুদ পাওঁ এবছৰত কিমান পাইছোঁ 108 টকা পাইছোঁ আৰু যেহেতু মোৰ সুদিছে সুতৰ হাৰ কিমান মানে বছৰকত কিমান পাওঁ হেতুও দিছে মানে 1200 টকাত মই যে 108 টকা পালোঁ হেতু শতাংশ হিচাপত কিমান হৈ আছে হেতু মই উলালে মোৰ উত্তৰটো আহি যাব এখিনি তুমি কাটাকাটি কৰিবা যেটো পাবা হেতুই তোমাৰ উত্তৰ হৈ যাব ঠিক আছে এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কটা গ'ল 12 ৰে 108 কেইবাৰ যাব 9 12 108 মানে কিমান পাৰ্চেন্ট সুতত আগবাঢ়ি আছে 9% সুতত আগবাঢ়ি আছে সাধাৰণ সুতৰ হাৰ ঠিক আছে পাইছা নহয় বুজি নিশ্চয় ঠিক আছে নেক্সট কোৱেশ্চন তুমি চাই লবা নেক্সট কোৱেশ্চন দিয়া আছে যে যদি a অনুপাত b = 1/2 b অনুপাত c = 3/4 এৰ আই 27 তেতিয়াহ'লে b ৰ আই কিমান হ'ব আমি আগতে a b c ৰ অনুপাত কেইটা মিলাই ল'ব লাগিব a অনুপাত b কিমান দিয়া আছে a b c তুমি এনে ধুনিয়াকৈ পাতি লবা a b c পাতি ললো a b অনুপাত দিয়া আছে 1 আৰু 2 এখিনিত 1 দিলো এখিনিত 2 দিলো b c দিয়া আছে 3 আৰু 4 এখিনিত 3 দিলো এখিনিত 4 দিলো ঠিক আছে গ্যাপ তুমি মিলাই যোৱা যিখিনিত ঘৰ কেইটা নাই ওচৰৰ কেইটা তাক ক তই মোৰ ঘৰ লাগি আ বুলি এখিনিত 3 আছে তুমি 3 টো এখিনিত পাতি দিবি এখিনিত 2 আছে তেতিয়াহ'লে 2 তুমি এখিনিত পাতি দিবি পূৰণ কৰ 4 দুগুণ কিমান হ'ব 8 হ'ব 3 দুগুণ কিমান হ'ব 6 হ'ব 3 গুণ কিমান হ'ব 3 হ'ব 6 3 6 8 আৰু কাটি যাব নেকি না যাব মানে এৰ ৰেশিওটো সেইখিনিয়ে থাকিব এটা 3 এটা 6 এটা 8 এতিয়া আমাৰ এৰ ইনকাম কিমান বুলি কৈছি এৰ ইনকাম হ'ল 2700 টকা কিন্তু মই উলাই চালো যে মোৰ অনুপাতত এ ভাগত কিমান পৰি আছে 3 পৰি আছে মানে 3 ৰ ভ্যালুটো কিমান 2700 তেতিয়াহলে মই 1 ৰ ভ্যালুটো উলাবৰ কাৰণে 2700 ডিভাইডেড বাই কি কৰি দিম 3 কৰি দিম তেতিয়াহলে মই কিহৰ ভ্যালু পাই যাম 1 ৰ ভ্যালু পাই যাম 3 দি 27 কেইবাৰ যায় 9 3 গুণ 27 মানে 900 1 ৰ ভ্যালু কিমান 900 আমাক উচ্চিকাৰ b ৰ আই কিমান হ'ব b ৰ আই ইয়াতে কিমান হৈ আছে 6 হৈ আছে অনুপাতটো তেতিয়া 6 9 গুণ কিমান হৈ যাব 54 হৈ যাব শুদ্ধ উত্তৰ অপচন নম্বৰ বি টো শুদ্ধ হৈ যাব ঠিক আছে নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চন চাবা তুমি নেক্সট কোৱেশ্চন দিয়া আছে যে এখন বাগিচাৰ দিশ আৰু প্ৰস্থ অনুপাত 2:1 যদি বাগিচাখনৰ পৰিসীমা 60 মিটাৰ হয় তেতিয়াহ'লে দিশ উলিয়াব দিছে পৰিসীমা মানে কি পৰিসীমা মানে হৈছে পৰি থকা সীমাডালে হৈছে পৰিসীমা দিশ আৰু প্ৰস্থৰ 2 আৰু 1 অনুপাতত আছে মানে মই বুজি পালো হেতু মানে কি আয়ত ক্ষেত্ৰ হিচাপত আছে মানে ইয়াৰ দিশ যদি 2 হয় ইয়াৰ দিশ কিমান হ'ব 1 হ'ব ঠিক আছে এতিয়া আমাক কৈছে কি পৰিসীমা 60 পৰিসীমা মানে কি পৰিসীমা মানে হৈছে গোটেই পৰি থকা সীমাটোই হৈছে পৰিসীমা মানে এই যিডাল আছ থাকিল হেডালো আছে তাতে 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 মই কি কৈছো বুজি পাইছা মানে মোক কৈছি পৰিসীমা মানে কি এই যিডাল ডিসটেন্স আছে এডালো আছে হিচাপত 60 টোৰ হিচাপত এই যিডাল ডিসটেন্স এডালো আছে 60 টোৰ হিচাপত এই যিডাল ডিসটেন্স এডালো আছে 60 টোৰ হিচাপত আৰু এই যিডাল ডিসটেন্স হেতু আছে 60 টোৰ হিচাপত ঠিক আছে সূত্ৰত তুমি ফসবা না যাবি মই তোমাক সূত্ৰ দি বুজাই দিয়া নাই সূত্ৰটো তুমি কৰিব পাৰা মোৰ কোনো ক'ব লগা নাই কিন্তু তুমি বেসিকটো যদি তোমাৰ ষ্ট্ৰং হয় তেতিয়াহলে তোমাক কোনো মানে কোৱেশ্চন তোমাক হৰাব নৰে ঠিক আছে এটা তুমি চাও তুমি কিংকে কৰবি আমাক কৈছে কি এখন বাগিচাৰ দিশ আৰু প্ৰস্থ অনুপাত 2:1 এডালৰ যদি দিশটো 2 হয় এডালৰ দিশটো কিমান হ'ব 2 হ'ব
আৰু প্ৰস্থ অনুপাত কিমান বুলি কৈছে 1 বুলি কৈছে মানে সেইডালৰ যদি দিশটো 1 হয় এডালৰ দিশটো কিমান হ'ব 1 হ'ব এটা মোক যেটো পৰিসীমা দিয়া আছে মোক পৰিসীমাটো অকল এডাল দিশ আৰু এডাল প্ৰস্থৰ দিয়া আছে নেকি নাই কাৰণ কেইডালৰ দিয়া আছে দুডাল দিশ আৰু দুডাল প্ৰস্থৰ দিয়া আছে ঠিক আছে তেতিয়ালে মই গোটেই মাখাকা যোগ কৰো 2 এ 2 এ 4 4 এ 2 এ কিমান 6 মানে 6 ভ্যালুটো কিমান হৈ যাব 6 ভ্যালুটো হৈ যাব মোৰ 60 কি কলো মই বুজি পাইছা নাই মানে যেহেতু মোক দিয়া আছে অনুপাতটো দিশ আৰু প্ৰস্থৰ মানে এডাল যদি 2 হয় এডাল 1 হ'ব বুজি পালো কিন্তু ইয়াতে যেটো পৰিসীমা দিয়া আছে পৰিসীমাটো 60 মিটাৰ মানে কি পৰিসীমা মানে কি তুমি এডালৰ ৰেশিওটো মিলনি নহব ইয়াতে মোক এডাল দিশ আছে ইয়াতে এডাল দিশ আছে মানে দুডাল দিশ আছে আৰু ইয়াতে এটা প্ৰস্থ আছে ইয়াতে এটা প্ৰস্থ আছে মানে মোৰ দুটা প্ৰস্থ আছে ঠিক আছে গোটেই অনুপাত কেইটা যোগ কৰিলো 2 এ 2 এ 4 4 এ 5 5 এ 6 মানে 6 অনুপাতৰ ভ্যালুটো কিমান 60 এটা মই খুঁজছি কি দিশ কিমান যদি 60 অনুপাত আছিল 60 অনুপাতক 6 দি তুমি ভাগ কৰিলে 1 ৰ ভ্যালুটো পাই যাবি 60 ক যদি মই 6 দি ডিভাইড কৰি দিও তেতিয়াহলে মই 1 ৰ ভ্যালুটো পাই যাম কিমান পাই যাম 1 ৰ ভ্যালু হল 10 মোক খুঁজছি কি দিশ কিমান হ'ব 1 ৰ ভ্যালু যদি 10 হয় ইয়াতে দিশৰ অনুপাত আছিল 2 10 দুগুণ কিমান হৈ যাব 20 হৈ যাব 20 মিটাৰ হৈ যাব মোৰ কি শুদ্ধ উত্তৰ অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে এটা তুমি মিলাই চাও আয়তকাৰ প্ৰস্থ যেনিবা এটো চাবি যেনিবা এটো 2 নাহি এটো এতিয়া 20 হল এটো 10 1 নাহি 10 হল যেটো 1 ৰ ভ্যালু আমি 10 পালো নাই 1 ৰ জায়গাত মই 0 এটা লগাই দিলো 2 জায়গাত মই 0 এটা লগাই দিলো ইয়াৰ জায়গাত মই 0 এটা লগাই দিলো এটা তুমি যোগ কৰি চাও ইয়াতে 20 হৈ গেল মোৰ 60 40 সৰি 20 হৈ গেল 40 আৰু এটা 10 হৈ গেল 20 আৰু 20 40 কিমান হৈ গেল 60 হৈ গেল এটা আমাৰ শুদ্ধ উত্তৰটো হৈ গেল নে কাৰণ ইয়াতে এখন বাগিচাৰ দিশ আৰু প্ৰস্থ অনুপাত 2 আৰু 1 আছে হয় কাৰণ এটো 0 মই যদি কাটি দাও 20 আৰু 10 তেতিয়া হলে হেয়া 2 আৰু 1 অনুপাতত আছে আৰু যদি বাগিচাখনৰ পৰিসীমা 60 মিটাৰ আছে নাই বুলি চেক কৰিব যাও ইয়াতে 20 মানে 40 এটা 50 এটা 60 মানে হয় আমাৰ উত্তৰটো কোনটো শুদ্ধ হৈ যাব অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নিশ্চয় বুজি পাইছা আৰু এখিনতে আমাৰ এটা পেইড ক্লাছ চলি আছে অসম পুলিচ এবিইউৰ বাবে তাত তুমি 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব তাত তুমি বেসিক কনসেপ্ট প্লাস সঠিক গোটেইখিনি পাই যাবা হৰু মডেল পেপাৰ পাবা জানিবা বহুত বেছি নাই কিন্তু অলপ কমকৈ আছে বাৰু 3-4খন মান আছে মই দি আছো বাৰু এক্সামলৈ যিমানখিনি পাৰো সেইখিনি মই হেল্প আউট কৰিবলৈ চাই দিম ঠিক আছে আমাৰ নম্বৰটো হৈছে 6000848358 এই নম্বৰটো তুমি 199 পে কৰি স্ক্ৰিনশ্বট দিলেও হৈ যাব বা তুমি যদি একো বুজি পোৱা নাই তেতিয়াহলে মোৰ লগত যোগাযোগ কৰি লবা ফোন কৰিব পাৰা মেছেজ কৰিব পাৰা তোমাৰ কথা ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি এবাৰে যেটো সুযোগ আহে সুযোগ বাৰে বাৰে আহে তোমাৰ কথা এটো নেক্সট কৈছে কি 12টা বান্দৰে 12টা কল 12 মিনিটত খাব পাৰে তেন্তে 4টা বান্দৰে 4টা কল কিমান মিনিটত খাব পাৰো 4টোত ক্লিক কৰিবা আগলৈ গুছি যাবা কিন্তু তোমাৰ উত্তৰটো ভুল হৈ যাব হেতু তুমি নকৰিবা যে তুমি চোৱা কৈছে কি আমাক 12টা বান্দৰে 12টা কল 12 মিনিটত খাব পাৰে মই যদি তোমাক কও এই হৈছে এগিটা হৈছে 12টা বান্দৰ ঠিক আছে এগিটা কি এগিটা হৈছে 12টা বান্দৰ আৰু এগিটা হৈছে 12টা কল 1 2 3 4 5 তুমি 12টা থাকা বুলি ধৰি লোৱা এই 12টা বান্দৰে এই 12টা কল খাওতে কেই মিনিট সময় লাগে 12 মিনিট সময় লাগে মানে মই ইয়াৰ পৰা বুজি পালো এটা বান্দৰে এটা কল খাওতে কেই মিনিট সময় লয় 12 মিনিট সময় লয় তুমি ধৰিব পাৰিছা 12টা বান্দৰ আছে বুজি পাইছা 12টা বান্দৰ তুমি বহাই থৈ দিয়া 12টা কল থৈ দিয়া মানে এটা বান্দৰে এটা কল খাই আছে এটা বান্দৰে এটা কল খাওতে কেই মিনিট সময় লৈছে 12 মিনিট সময় লৈছে তুমি TW1 হেতু সূত্ৰত কৰিলেও তোমাৰ উত্তৰটো ঠিকই থাকিব যেটো তুমি M1 প্লাস নহয় এটো ইনটু হ'ব M1 D1 যেটো ওয়ার্কটো আমি তলত দিও ওয়ার্ক 1 থাকিব ইকুয়াল টু ইফালে থাকিব M2 D2 আৰু ওয়ার্ক 2 ঠিক আছে তেতিয়া হলে আমাক কি কৈছে ওপৰত কি আহিব 12 আহিব ওপৰত 12 আহিব পূৰণ আহিব 12 ঠিক আছে তলত কি আহিব ইয়াতে এটা 12 আহিব পূৰণ ওয়ার্ক 2 আহিব মোৰ 4 আৰু ওপৰত কি আহিব 4 আহিব মানে এটো 4 লৰ এটো 4 কাটা যাব এটো 12 লৰ এটো 12 কাটা যাব 4টা কল খাবলৈ 12 মিনিট সময় লাগিব মানে তোমাক মই হেতুৱে বুজাবলৈ গৈ আছো তুমি সূত্ৰত কৰিবলৈ নাযাবা তোমাক মই বেসিকটো শিকাইছো তুমি চোৱা 12টা বান্দৰে 12টা কল 12 মিনিটত খায় মানে এই জিটাত আছে যেনিবা তুমি 12টা বান্দৰ থকা বুলি ধৰি লোৱা এইগিটা হৈছে 12টা কল ঠিক আছে মানে ইয়াতে 12টা বান্দৰ আছে লাইন আপত ইয়াতে 12টা কল আছে লাইন আপত 12টা বান্দলে 12টা কল খায় 12 মিনিটত মানে এটা বান্দৰে এটা কল খাওতে কিমান সময় লয় 12 মিনিট সময় লয় এটা তোমাক খুদিছে 4টা বান্দৰে 4টা কল খাওতে এই হৈছে 4টা বান্দৰ এই হৈছে 4টা বান্দৰ 4টা কল খাব 4টা কল খাওতে কিমান সময় মিনিটৰ সময় লব 12 মিনিটৰ সময় লব অপচন নম্বৰ ডি টো মোৰ শুদ্ধ হৈ যাব নিশ্চয় তুমি বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা তুমি চক্ৰবৃদ্ধি সূত্ৰৰ হাৰত কোনো এক ধনৰাশি 2 বছৰত নিজৰ 4 গুণ হৈ যাব তেতিয়া হলে
4 গুণ হৈ যাব তেতিয়াহ'লে তোমাক কি সুধিছে জানানে ৰেট অফ ইণ্টাৰেষ্ট কিমান আছিলে সেইটো সুধিছিলে ঠিক আছে ৰেট অফ ইণ্টাৰেষ্টটো কিমান আছিলে সেইটো তুমি ওলাবৰ বাবে তুমি সূত্ৰ ব্যৱহাৰ কৰিব পাৰিবা বা তোমাক মই কেনেদৰে হৈ গ'ল বস্তুটো সেইটো মই তোমাক শিকাই দি আছোঁ তুমি চাবা আমাৰ এটা সূত্ৰ আছে যে সূত্ৰটো থাকিব √n - 1 * 100 ঠিক আছে ইয়াতে n ৰ মান কি হ'ব n ৰ মান হ'ব 4 গুণ হৈ যাব ঠিক আছে 4 গুণ হৈ যাব √n ভিতৰত আছে -n ইনটু কি আহিব 100 আহিব মানে 4 টো যদি মই √n সংখ্যা কিমান হ'ব 2 হ'ব 2 ৰ পৰা 1 গ'লে কিমান হ'ব 1 হ'ব 2 ৰ পৰা 1 গ'লে 1 হ'ব পূৰণ 100 ৰ লগত পূৰণ হৈ আছে মানে 100 টো মোৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি টো শুদ্ধ হৈ যাব ঠিক আছে আমাক ইয়াতে সুধিছিলে যে চক্ৰবৃদ্ধি সুতৰ হাৰত কোনো এক ধনৰাশি 2 বছৰত নিজৰ 4 গুণ হৈ গ'লে তাৰ ৰেট অফ ইণ্টাৰেষ্টটো কিমান মানে কি কিমান বছৰ আগত সি কিমান শতাংশ সুতৰ হাৰত আগবাঢ়ি আছে চক্ৰবৃদ্ধি সুতটো ঠিক আছে চোৱা এতিয়া তুমি 100 যে হ'ল কিয় হ'ল সেইটো মই তোমাক কৈ আছোঁ মানে জনিবা তুমি 100 টকা এটা কি কৰিছিলা 100 টকা এটা তুমি সুতলে দিছিলা কিহত দিছিলা চক্ৰবৃদ্ধি সুত অলপ বেলেগ টাইপৰ 100 টকা তুমি সুতলে দিছিলা 4 গুণ হৈ যাব 4 গুণ হ'লে কি হ'ব 100 টকাটো কিমান হৈ যাব 400 টকা হৈ যাব নিশ্চয় তুমি বুজি পাইছা 100 টকাটো কিমান হৈ যাব 400 হৈ যাব তেতিয়াহ'লে সি নিজৰ কি হৈ যাব 4 গুণ হৈ যাব কেই বছৰত হয় বুলি কৈছে 2 বছৰত হয় মাজতে এটা মই কিবা এটা সংখ্যা পাব লাগিব মানে এবছৰত কিবা এটা বাঢ়িব তাৰ নেক্সট বছৰত কিবা এটা বাঢ়িব যেটো মোৰ কি হয় এটো চক্ৰবৃদ্ধি সুদ হয় যেটো মই 100% সুদ পালো চাবা তুমি 100% মই সুদ পাম যেটো মই উলাই পেলাই কি পালো 100% সুদ পালো মই 400 লে যাব লাগে 2 বছৰত মই যদি 100% সুদ পাও 100 টকাটোৰ 100% কিমান হ'ব আকৌ 100 হ'ব মানে 100 টকাটোৰ 100% কিমান হ'ব 100 হ'ব 100 কিমান হৈ যাব 200 হৈ যাব প্ৰথম বছৰত যদি প্ৰথম বছৰ 200 হৈ যায় 200 ৰ পৰা আকৌ মই আকৌ 100% সুদ পাম যেটো মই 100% পাই গলো 100% 200 টোৰ পৰা আকৌ 100% পালে মই কিমান হৈ যাব 200 400 টকা হৈ যাব মানে হি তেতিয়া হলে কি হৈ যাব 2 বছৰত 4 গুণ হৈ যাব নিজৰ মানে কি 100 টকাটোৰ নিশ্চয় বুজি পাইছা ঠিক আছে যদি তুমি বুজি পোৱা নাই তেতিয়া হলে চক্ৰবৃদ্ধি সূত্ৰৰ ক্লাছ কেটা কৰিব লাগিব যেটো চক্ৰবৃদ্ধি সূত তোমাৰ সোধাৰ চান্স বহুত বাৰু নাই কিন্তু হলেও মানে আহিবও পাৰে কেতিয়াবা মই তোমাক ডাইৰেক্ট নাহে বুলি ক'ব নোৱাৰো যেটো এক্সামিনাৰৰ কথা এটো এক্সামিনাৰৰ মাইন্ডসেটৰ লগতে কথা তেখেতৰ যদি মন যায় চক্ৰবৃদ্ধি সূতৰ প্ৰশ্ন কাটিবলৈ কাটি দিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি এটা পৰিয়ালত এজন পুৰুষ এজনী তেখেতৰ এজনী পত্নী আৰু তিনিজন পুত্ৰ আছে প্ৰত্যেকজন পুত্ৰই বিবাহিত আৰু প্ৰত্যেকৰে 5 জনকৈ সন্তান আছে পৰিয়ালটোত মুঠ সদস্যৰ সংখ্যা কিমান উলিওৱা এনেকুৱা কোৱেশ্চন আহিব পাৰে আগতে অহা দেখা গৈছে অসমৰ কম্পিটিটিভ এক্সামত ঠিক আছে সেইবাৰ মই এড কৰিলো তুমি চোৱা এডু কোৱেশ্চন আসলতে ৰিজনিংতো পৰে মেথছতো পৰে তুমি যেটোত ভাল লাগে হেতুতে যেনিবা তুমি ভাবি লবা ৰিজনিংতো হ'ব পাৰে কিন্তু মেথছে বুলি মানি লোৱা হয় বাৰু এটো ঠিক আছে কিছু মানে এটো এক্স ধৰি কৰে কিন্তু এক্স ধৰাৰ প্ৰয়োজন নাই কৈছে কি আমাৰ এটা পৰিয়ালত এজন পুৰুষ আৰু এজনী মহিলা আছে মানে এইজন হৈছে পুৰুষজন আৰু এইজনী হৈছে কি মহিলাজনী ঠিক আছে ইহত দুটা বিবাহিত হ'বই লাগিব কাৰণ ইহত দুটাৰ তিনিজন পুত্ৰ আছে বুলি কৈছে ইহত দুটা বিয়া হৈছে বিয়া পাতি দিলো এটা পৰিয়ালত এজন পুৰুষ আৰু তেখেতৰ এজনী কি আছে পত্নী আছে আৰু তিনিজন পুত্ৰ প্ৰত্যেকৰে মানে ইহতৰ মানে কি তিনিজন পুত্ৰ আছে মানে এটো এটা পুতা এটো এটা পুতা এটো এটা পুতা ঠিক আছে এটা পৰিয়ালত এজন পুৰুষ আৰু এজনী পত্নী আছে তিনিজন পুত্ৰ প্ৰত্যেকৰে পুত্ৰই বিবাহিত বুলি কৈছে মানে প্ৰত্যেকজন পুত্ৰ কি হৈছে বিবাহিত হৈছে এটো এটা ল'ৰা আছিল তাৰ এটা কইনা আছে ঘৈণী আছে এটো বিয়া হৈ গেল এটো এটা ল'ৰা আছিল তাৰ এটা ঘৈণী আছে মানে ইয়া দুটা বিয়া হৈ গেল এটো এটা ল'ৰা আছিল ইয়াতো বিয়া হৈ গেল মানে ইও পত্নী আছে প্ৰত্যেকৰে 5 জনকৈ সন্তান আছে আকৌ বলে ইহত যি তিনটা ল'ৰা আছিল হেতৰ বলে 5টা সন্তান আছে মানে ইয়াৰো 5টা চলি আছে ইয়াৰো 5টা চলি আছে আৰু ইয়াৰো 5টা চলি আছে ঠিক আছে এতিয়া আমাক কৈছে কি পৰিয়ালটোত মুঠ সদস্যৰ সংখ্যা কিমান আছে তুমি ৰাউন্ড কিটা হিসাব কৰি দিয়া যিমান পাবা হিটোৱে তোমাৰ কি হৈ যাব উত্তৰ হৈ যাব ইয়াতে 5টা চলি আছে ইয়াতে 5টা আছে ইয়াতে 5টা আছে 5 3 গুণ কিমান হৈ যাব মুঠ মানুহ পালো মই 15টা ঠিক আছে ইয়াতে পুতাক বৰিয়াক ইয়াতে পুতাক বৰিয়াক ইয়াতে পুতাক বৰিয়াক কেইটা মানুহ 2টা 4টা 6টা মানে 6 আহি গেল আৰু বুঢ়া আৰু বুঢ়ী থাকি গেল মানে কি সেই মানুহজন পুৰুষজনী আৰু মহিলাজনী আৰু কেইটা আহিব 2টা আহিব মানে যোগ কৰি দি যিমান পাবে হেতুৱে উত্তৰ হৈ যাব 6 এ 2 কিমান হ'ব 8 হ'ব 8 পাছে কিমান হ'ব 13 হ'ব 13 3 হাতে 1 1 টো আনি বহাই দিলো 1 1 2 হ'ল মানে পৰিয়ালটোত কিমান সদস্য আছে 23টা অপচন নম্বৰ বি টো মোৰ শুদ্ধ হৈ যাব নেক্সট কোৱেশ্চন
যদি কোনো এটা বস্তু 480 টকাত বিক্ৰী কৰিলে 20% লোকচান হয় 10% লাভ অৰ্জন কৰিবলৈ বস্তুটো কিমান টকাত বিক্ৰী কৰিব লাগিব যদি তোমাক বাৰে বাৰে বিক্ৰীৰে কথা সুধিছে যে এবাৰ বিক্ৰী কৰিলে কিন্তু আকৌ সি ভাবিলে কি মোৰ 480 টকাত বিক্ৰী কৰোঁতে মোৰ 20% লোকচান হ'ল কিন্তু মই সেইটো বস্তুতেই মানে 10% সি কি কৰিব বিচাৰিছে লাভ অৰ্জন কৰিব বিচাৰিছে মানে লাভ অৰ্জন কৰিব নহয় কিন্তু মানে ভাবি আছে যদি মই 10% ওপৰত বেচিলো হয় তেতিয়াহ'লে মইনো কিমান টকা পালো হয় সেইটোৱে প্ৰশ্নটো তোমাক সুধিছে দুইবাৰ বিক্ৰীৰ কথা তুমি প্ৰশ্নটো গুৰুত্ব দিবি যদি কোনো এটা বস্তু 480 টকাত বিক্ৰী কৰিলে 20% লোকচান হয় অলৰেডি বস্তুটো বিক্ৰী কৰিলে তেখেতে 20% লোকচান হ'ল মানে এই যেটো 480 আছে এই যেটো 480 আছে সেই 480 টো কিমান পাৰ্চেন্টৰ ভ্যালু হয় 80%ৰ ভ্যালু হয় বুজি পাইছা কৈছে কি যদি কোনো এটা বস্তু 480 টকাত বিক্ৰী কৰিলে 20% লোকচান হয় 20% লোকচান অলৰেডি হৈ গেল 480 টকাটো এটা কিমান পাৰ্চেন্টৰ ভ্যালু আছে 100%ৰ ভ্যালু হৈ থকা নাই কাৰণ হেতু আমাক বিক্ৰী কৰিলে অলৰেডি তাত 20% লোকচান হ'ল 480 টকাটো বৰ্তমান কিমান পাৰ্চেন্টৰ ভ্যালু 80%ৰ ভ্যালু আমাক হচ্ছে কি 10% লাভ অৰ্জন কৰিবলৈ যদিহে মোক বস্তুটোৰ কিনা দাম কিমান আছিল বুলি ক'লে হয় তেতিয়াহ'লে আমি এখিনিত কি পূৰণ কৰিলো হয় 100 পূৰণ কৰিলো হয় কাৰণ মই বস্তুটোত 100% কিনি আছিলো আৰু 80%ৰ ভ্যালুটো মই পাইছিলো 480 কিন্তু মোক হেতু হচ্ছে নি কিনা দাম হতা নাই কিমান হচ্ছে কৈছে কি 10% লাভ অৰ্জন কৰিবলৈ মই বস্তুটো 100 টকাত কিনি আনা বুলি ধৰি ললো যদি মই 100 টকাত আনি 110ত বিক্ৰী কৰবা বিশেষ লু হয় তেতিয়াহ'লে মই এটুত কি পূৰণ কৰি দিম 110 পূৰণ কৰি দিম মানে মই 80%ৰ ভ্যালুটো পালো মই 480 পূৰণ মোক 100%ৰ ভ্যালুটো নালকে যদি মোক কিনা দাম খুজিলে হয় তেতিয়া মই 100 পূৰণ কৰিলো হয় কিন্তু মোক হচ্ছে কি 10% লাভ অৰ্জন কৰিবলৈ ডাইৰেক্ট মই 110 পূৰণ কৰি দিম কাটা কাটি কৰিম যেটো পাম হেতু উত্তৰ হৈ যাব এটু শূন্যৰ লগত মই এটু শূন্য কাটা গেল 8 দি 48 চক কেইবাৰ যাব 8 6 গুণ 48 এগিটা পূৰণ কৰিলে কিমান হ'ব 6 11 হ'ব মোৰ 66 আৰু এটা শূন্য আছিল হেতু আনি লগাই দিলো মানে কি 660 টকাত মই বিক্ৰী কৰিব লাগিব সেই 480 টকাত বিক্ৰী কৰা বস্তুটো যত নেকি মোৰ 20% লছ হৈছিল আৰু মই যদি সেই বস্তুটো 660 টকাত বিক্ৰী কৰিলে তেতিয়া মোৰ 10% এটা লাভ হ'ল হয় ঠিক আছে কেতিয়ালে বস্তুটোৰ কিনা দাম কিমান আছিল বুলি যদি মোক খুদিলা হয় তেতিয়াহ'লে মই কৈ দিলো হয় 480 ডিভাইডেড বাই এটু হল মোৰ 80%ৰ ভ্যালু 100%ৰ মানটো লাগে এটু শূন্য কাটা গেল 8 দি 48 চক 6 বাৰ যায় মানে 100 পূৰণ 6 মানে 600 টকাত কিনি আনিছিলো মই বস্তুটো 600 টকা মোৰ কিনা দাম আছিল মই বস্তুটো বিক্ৰী কৰিলো 20% লছত মানে 480 টকাত মানে 600ৰ 10% হল 60 20% হল 120 400ৰ পৰা 120 গলি 480 মানে 600 টকাত আনা বস্তুটো মই 120 টকা লছ কৰি 480 টকাত বিক্ৰী কৰিলো আৰু সেই 60 টকা এটা মই মানে 600 টকাটোৰ 10% কিমান হ'ব বাৰে মই শিকাই থাকো 10% এটা দশমিক দি এটু কাটি দিলো মানে হেতু তাৰ কি হৈ যায় 10% হৈ যায় মানে 600 টকাটোতকে মই যদি 10 টকা এটা বেছিত বেচিলো হয় মানে 10% এটা বেছিত বেচিলে মানে 60 টকা এটা এক্সট্ৰা ইনকাম কৰিলো হয় 600ৰ লগত 60 টো যোগ কৰিলে 660 টো শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি টো তোমাৰ জিংকে কৰা কথা নাই মাত্ৰ উত্তৰটো তুমি পাবা আৰু লাগে ঠিক আছে নেক্সট কোৱেশ্চন চাও তুমি 330 মিটাৰ দীঘল ৰেলগাড়ী এখন 550 মিটাৰ এটা প্লেটফৰ্ম 44 সেকেন্ডত পাৰ হৈ যায় ৰেলগাড়ীখনৰ দ্ৰুতি উলিওৱা স্পীড উলাবা দিছি s = কি d/t এটু হল মিটাৰত আছে এটু হল মিটাৰত আছে এটু হল সেকেন্ডত আছে উত্তৰ গিটাও মিটাৰ পাৰ সেকেন্ডত আছে মানে এই 3/5 5/3 ৰ ভেজালটো নাই এটু কোৱেশ্চনত ঠিক আছে এতিয়া আমাক কৈছে কি 330 মিটাৰ দীঘল ৰেলগাড়ী 550 মিটাৰ এটা প্লেটফৰ্ম মানে প্লেটফৰ্মটো আছিল এনেকুৱা এটু আছিল হল মোৰ প্লেটফৰ্মটো ঠিক আছে এইখান হল মোৰ ৰেলগাড়ীখান এইখান হল মোৰ ৰেলগাড়ীখান যেতিয়া ৰেলগাড়ীখানে এইখান হল ৰেলগাড়ী দেই যেতিয়া ৰেলগাড়ীখানে প্ৰথম প্লেটফৰ্মটোৰ ফাৰ্স্ট বিন্দুটো টাচ কৰিব তেতিয়াটো মোৰ টাইমটো ষ্টাৰ্ট হৈ যাব না যায় মানে মই ইয়াৰ পৰা এটোৱে বুজি পালো যত নেকি মোৰ 330 মিটাৰ দীঘল ৰেলগাড়ীখান আছিল আৰু যেটো মোৰ 550 মিটাৰ প্লেটফৰ্মটো আছিল হেতু মোৰ গোটেই ডিসটেন্সটো কভাৰ কৰিব লাগিব সেই 44 সেকেন্ডত তেতিয়াহলে মই দ্ৰুতিটো উলাব লাগে স্পীড উলাব লাগে s = কি s = d/t s = d/t ঠিক আছে টান দেখোন ছাৰ বুলি মনত ৰাখবি মানে t = d/s কিন্তু উল্টা উল্টি করলি মানে হেতুকে তুমি বনাই দিবি এটাই মনত রাখবি t = d/s টান দেখোন ছাৰ মানে যদি t থাকে তেতিয়া হলি d/s আহিল হয় ঠিক আছে ইনকে গেলু t/ds t = d/s আকৌ s খুদিলি s = d/t হৈ যায় এবাৰ আমাক কি হচ্ছে s হচ্ছে মানে s কিমান আছে s টা ওলাব লাগে সৰি ডিসটেন্স কিমান হ'ব ডিসটেন্স হ'ব 330 প্লাস 550 যোগ করলে কিমান হ'ব 5 6 3 হ'ব তোমাৰ 5 6 3 6 হ'ব তোমাৰ 800 আৰু 30 50 হ'ব তোমাৰ 80 মানে কিমান হ'ব 880 টো মোৰ কি হ'ব ডিসটেন্স হৈ যাব ঠিক আছে নেক্সট তোমাৰ আহিব আমাক ওলাব দিছে স্পীড s = d/t টাইম দিয়া আছে 44 সেকেন্ড 18/5 ৰ ভেজাল নাই গটিকে কাটা কাটি কৰি দিম যেটো পাম হেতু উত্তৰ হৈ যাব 44 এৰি 88 কেইবাৰ যায় দুইবাৰ যায় এটু শূন্য আছিল এখিনিত মই লগাই দিলো মানে 20 মিটাৰ পাৰ সেকেন্ড অপচন নম্বৰ বি টো মোৰ শুদ্ধ হৈ যাব
ঠিক আছে কিন্তু যদি মিটাৰ পাৰ ছেকেণ্ডেদি যদি কিলোমিটাৰ পাৰ আৱাৰ দিলা হয় তেতিয়াহ'লে মই কি পূৰণ কৰিব লাগিল হয় মই সৰুৰ পৰা ডাঙৰত গেলো হয় আৰু মই ডাঙৰত গেলি মই যাৰ ঘৰতে যাওঁ তাৰ কথাই মই ভালকৈ কওঁ মানে যদি মই সৰুত মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰত যাওঁ তেতিয়াহ'লে মই ডাঙৰটো মই ওপৰত ৰাখিম মই তোমাক কৈছোঁৱে যে মই যাৰ ঘৰতে যাওঁ তাৰ কথাই মই ভালকৈ কওঁ যদি মই সৰুৰ পৰা ডাঙৰ তাত যাব লাগে তেতিয়াহ'লে মই ডাঙৰটো ওপৰত ৰাখিম মানে 18টো ওপৰত ৰাখিম আৰু মই যদি ডাঙৰৰ পৰা সৰু ঘৰত যাওঁ মানে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈকে যাওঁ তেতিয়াহ'লে মই সৰুটোক ওপৰত ৰাখিম কাৰণ মই সৰুটো ঘৰত গৈছোঁ মানে 5টো ওপৰত 18টো তলত ঠিক আছে নেক্সট কুৱেশ্যন চাবি তুমি নেক্সট কুৱেশ্যন দিয়া আছে যে 100 হৰণ 100 অফ 100% ঠিক আছে বহুতে মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই থাকে যে বদমাছ ৰুলটোত আগতে হৰণটো আহে তাৰ পিছতহে পূৰণটো আহে হয় সেইটো বস্তু মই জানো কিন্তু তাৰ আগতে যদি অফ দিয়া থাকে সেই অফটো তুমি আগতে কৰিব লাগে ঠিক আছে এনে কমেণ্ট নকৰবি মানে কমেণ্ট সেনেকুৱাকৈ কৰি দিলি মানে কি অলপমান বেয়া লাগে যিটো তুমিও হয়তো পঢ়ি আছা বাৰু তুমি হয়তো নাজানিব পাৰা কিন্তু মানে হয় তোমাৰ কথাটো ৰাইট আছে মানে হৰণটোতকৈ পূৰণটোতকৈ হৰণটো আগতে হয় বুজি পালোঁ কিন্তু পূৰণটো আগতে হয় কেতিয়া যদিহে তাত অফটো থাকে মানে এই যিটো বদমাছ ৰুল BUDMAS মানে ডি মানে হৈছে ডিভাইড এম মানে হৈছে মাল্টিপল মানে কি হৰণটো আগতে হ'ব কাতকৈ মাল্টিপলতকৈ কিন্তু তাৰ আগত যি এই যিটো অ'টো থাকিল অ'টো মানে অফ বুজোৱে মানে যদিহে অফ থাকে অফ মানে পূৰণ মানে ৰয় পূৰণ সূচায় ঠিক আছে যদি অফ থাকে তেতিয়াহ'লে তুমি ডিভাইডৰ আগত অফটো কৰিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন এতিয়া তুমি কুৱেশ্যনটো চাই লওঁ আমাক দিয়া আছে যে 100 হৰণ 100 অফ মানে মই কি পালোঁ অফটো আগতে কৰিব লাগিব ঠিক আছে অফটো মই কৰিব লাগিব আগতে অফে পাতি থলোঁ 100% মানে কি 100% মানে হৈছে 100 ডিভাইডেড বাই 100 ঠিক আছে মানে মই ইয়াৰ পৰা কি পালোঁ এইটো 0 এইটো 100 লগত মই এইটো 100 কাটা যাব ঠিক আছে মানে মই 100/100 মানে কিমান পালোঁ 1 পালোঁ 1 দি 100 হৰণ কৰিব পূৰণ কৰিব লাগিব ঠিক আছে 1 দি 100 পূৰণ কৰিলে কিমান পাম মই 100 পাম মানে এইখিনিত মোৰ 100টো থাকিল এইখিনিত মোৰ হৰণ চিন থাকিল 100 কাটা গ'ল মানে 1 বাকী থাকিল 1ৰ লগত মই অফ দিয়া আছে মানে এবাৰ মই হৰণটো কৰিব নোৱাৰোঁ এবাৰ মই কি কৰিব লাগিব পূৰণটো কৰিব লাগিব পূৰণটো কৰিলে কিমান হ'ব এইখিনিত আগৰ পৰাই 100 আছে 100ৰ গড়মূৰত কি পূৰণ হ'ব 1 এটা পূৰণ হ'ব ঠিক আছে ইয়াতে 100 আছে 100 হৰণ 100 পূৰণ 1 কৰিলে কিমান হ'ব 100য়ে হ'ব আৰু 100 দি 100 হৰণ কৰিলে কিমান হ'ব অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব 1টো ঠিক আছে আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা সুন্দৰ কমেণ্ট কৰি দিবা তোমাৰ এটা কমেণ্টে মোক যথেষ্ট উৎসাহিত যোগায় যে আৰু নতুন নতুন ভিডিঅ' প্ৰভাইড কৰিবৰ বাবে ঠিক আছে